আৰু আমি আহি বৰ্তমান উপস্থিত হৈছোঁ ৰাজীৱ শদিয়াৰ বাসগৃহৰ আচলতে সন্মুখ ভাগত থকা সেই বিশেষ পথাৰখনত য'ত ইয়াৰ যিসকল ৰাইজ সেই ৰাইজে আচলতে আজি ৰাজহুৱা আদ্যশ্ৰাদ্ধৰ আয়োজন কৰিছে আৰু ইতিমধ্যে ১.৫ লক্ষাধিক লোকক আদৰিবলৈ সাজু হৈছে গাঁওবাসী। আমি এই মুহূৰ্তত আপোনালোকক পৰিৱেশটো দেখুৱাব বিচাৰিছোঁ। ইতিমধ্যে সাজু কৰি তোলা হৈছে এই বিশেষ পথাৰ আৰু প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ যি সমাধিস্থল সেই সমাধিস্থলৰ কাষৰীয়া এলেকাতেই এইদৰে আচলতে তেওঁলোকে ৰাজহুৱা আদ্যশ্ৰাদ্ধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু ১.৫ লক্ষাধিক লোকক আদৰিবলৈ ইতিমধ্যে সাজু হৈছে ইয়াৰ জনতা। আমি এই মুহূৰ্তত পোনে পোনে আপোনালোকক প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ যি মৈদাম আছে সেই মৈদাম দেখুৱাইছোঁ। খুব সুন্দৰকৈ গাঁওবাসীয়ে কোনো দল সংগঠনৰ বেনাৰত নহয় স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু ৰাইজক আদৰিবলৈ আৰু যি আচলতে আদ্যশ্ৰাদ্ধ যিহেতু শিল্পীগৰাকীক আমি জীয়াই ৰাখিব লাগিব তাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। মই অকণমান কথা পাতিব বিচাৰিম। আমাৰ সৈতে আছে এই গোটেই কামখিনিত আচলতে ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা উমানন্দ মুদৈ মৰাণ। আৰু খুব ধুনীয়া এটা আয়োজন দেখিবলৈ পাইছোঁ। ১.৫ লক্ষাধিক লোকৰ সমাগম হ'ব বুলি কোৱা হৈছে আৰু শিল্পীগৰাকীক আমিয়ে জীয়াই ৰাখিব লাগিব তাৰ বাবে আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰিছে। শদিয়াৰ জনতা ইয়াৰ ক্ষেত্ৰত আচলতে শ্ৰদ্ধা আৰু ধন্যবাদৰ পাত্ৰ। কেনেদৰে আজিৰ দিনটো বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে? আপোনালোকে NB নিউজে প্ৰথমৰ পৰা লাগি আছে তাৰ কাৰণে ধন্যবাদৰ পাত্ৰ। আপোনালোকে দেখিছিলোঁ যে পৰিয়ালৰ কাষত আহি থিয় দিছিলে, তেওঁলোকক এককালীন সাহায্য এটা দিছে। পৰৱৰ্তী সময়ত NB নিউজে অসম বিভূষণৰ দৰে বঁটা আগবঢ়াই দিছে আৰু আহিব লগা সময়ত NB নিউজে ৰাজীৱ শদিয়াৰ বাবে কৰিব লগা আৰু ঢেৰ কৰণীয় আছে। তাৰ লগত আমিবিলাকে হাত উজান দিম। তাৰ পিছৰ কথাটো হৈছে আজিৰ দিনটোৰ পৰা ইতিমধ্যে প্ৰায় আৰম্ভ হৈয়ে গ'ল বুলি ক'ব পাৰি। বৌ উপাসনা বকলিয়াল গগৈ, ৰাজীৱ শদিয়াৰ পত্নী, তেওঁ ইতিমধ্যে তেওঁৰ সমাধিস্থলীত চাকি এগছ জ্বলাইছে। তেওঁ ইয়াতে প্ৰাৰ্থনা কৰিছে, ধূপ জ্বলাইছে আৰু ফুল কাজলি আগবঢ়াই তেওঁ অন্ততঃ আজি সেৱাটো লৈ দিনটোৰ কাৰণে কেনেকৈ আহা এই ৰাজীৱ শদিয়া আদ্যশ্ৰাদ্ধলৈকে আহা প্ৰতিজন অতিথিক সেয়া গাঁওখনৰ পৰা আৰম্ভ কৰি বিভিন্ন জিলাৰ পৰা অহা অতিথিসকলক মাত এষাৰ দিব পাৰি তাৰ কাৰণে তেওঁ অকণমান সাহস বুটলি লৈছে। আৰু আমি অনুভৱ কৰিছোঁ যে এয়াই আৰম্ভণি এটা মোটামুটি মানে এইটো নিয়মৰ মানে এটা কোনো লিখিত কাৰ্যসূচী নহয়, তথাপিও তেখেতে এই ধৰণে আৰম্ভ কৰিছে আৰু ইয়াৰ পিছতে তেখেতে আমাৰ যিটো পৰিয়ালৰ এটা য'ত আহিলে পৰিয়ালক লগ পাব, সেই পৰিয়ালৰ কাৰণে যিটো গৃহ ইয়াতে অস্থায়ীভাৱে নিৰ্মাণ কৰি দিছে তাতেই তেওঁলোকে নিজৰ স্থান লৈছেগৈ আৰু ইয়াৰ লগে লগে যিসকল অতিথি আহিব তেওঁলোকক এষাৰি মাত এষাৰি বচন দিব পাৰিব। এইখিনিৰ কাৰণে তেওঁলোক ইতিমধ্যে সাজু হৈছে আৰু তেওঁলোকৰ পিনৰ পৰা সেইখিনি কৰিবৰ কাৰণে সাজু হৈ উঠিছে। ইয়াৰ পৰৱৰ্তী সময়খিনিত আপোনালোকে দেখিব যে ইয়াতে গায়ন বায়নৰ দলবিলাকে ইতিমধ্যে আহিবৰ কাৰণে সাজু হৈছে। এই শদিয়াৰ পৃষ্ঠভূমিৰ পৰা আৰম্ভ কৰি তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ২৪টাকৈ দলে ৰেজিষ্টাৰ্ড কৰিছে আৰু আনৰেজিষ্টাৰ্ড যিসকলে ৰেজিষ্টাৰ্ড নকৰাকৈ আগতীয়াকৈ তেওঁলোকে অহাৰ কথা নাছিল, কিন্তু পৰৱৰ্তী সময়ত বিভিন্ন ঠাইৰ পৰা দলবিলাক আহিব, বিশেষকৈ ফিলবাৰী এটা দল বা পানীতোলা এটা দল, এই দলবিলাকে অন্যান্য দলৰ লগত সংযুক্ত হ'ব। এই ধৰণে ২৬টামান দলে ইতিমধ্যে ইয়াতে আহি তেওঁলোকে আৰম্ভ হৈছে আৰু মেধিৰ দ্বাৰা তেওঁলোকে মাংগলিক কাম কাজবিলাক আৰম্ভ হোৱাৰ লগে লগে গায়ন বায়নৰ কাম কাজবিলাক আৰম্ভ হ'ব। তাৰ সমান্তৰালভাৱে অলপ দূৰত আপোনালোকে কেমেৰাবিলাকে পাছত পৰৱৰ্তী সময়ত দেখাবলৈ চেষ্টা কৰিব। ইয়াৰ পৰা আধা কিলোমিটাৰ নিলগত যিটো ৰংগমঞ্চ হৈ উঠিছে তাতে স্মৃতিচাৰণ সভা য'ত হ'বলৈ গৈ আছে, য'তনো আচলতে গণশিল্পীনো কি বা ৰাজীৱ শদিয়া আচলতেনো কি, ইয়াৰ ওপৰত যথেষ্ট আজি চৰ্চা হ'ব। তাৰ আগে সৰ্বধৰ্মীয় সভাখন হ'ব। সৰ্বধৰ্মীয় সভাখন ১ ঘণ্টাৰ হ'ব আৰু তাৰপিছতে এই গোটেই কি বুলি কয় স্মৃতিচাৰণ সভাখন হ'ব, য'ত তেওঁৰ ওপৰত বিভিন্নজনে চৰ্চা কৰিব, তেওঁৰ ওপৰত কথা বতৰাবিলাক ক'বগৈ, তেওঁৰ লগত সম্পৰ্কবিলাক কেনেকুৱা আছিলে, তেওঁৰ যিসকল বাদ্যযন্ত্ৰী দলবিলাক আছিলে তেওঁলোকে কথা বতৰাবিলাক ৰাখিব। আৰু ইয়াতে যিসকল অতিথি আহিব অতিথিসকলৰ কাৰণে পৃথকে চাহগৃহ কৰিছে, চাহ বিতৰণস্থলী পৃথকে কৰিছে। আপোনালোকে জানে যে প্ৰসাদৰ কাৰণে পৃথকে এটা তৈয়াৰ কৰিছে, গৃহ তৈয়াৰ কৰি লৈছে। আৰু ইয়াতে ২৩খনকৈ গাঁৱে ইয়াতে আদ্যশ্ৰাদ্ধলৈকে অহা প্ৰতিজন অতিথিক কেনেকৈ অন্ততঃ পেটত অকণমান খুটকণ পৰাকৈ কিবা খাদ্য আগবঢ়াব পৰা যায় তাৰ কাৰণে ব্যৱস্থা কৰিছে। আৰু ইতিমধ্যে ৭ বজাৰ পৰাই দূৰণিবতীয়া অতিথিসকলৰ কাৰণে খোৱা বোৱা আৰম্ভ কৰিয়ে দিছে। ৭ বজাৰ পৰাই মুকলি কৰি দিছে আৰু এয়া টুপচিঙা গাঁওবাসীয়ে ৰাতিৰ পৰাই তেওঁলোকে এই প্ৰচেষ্টাটো লৈছে। আৰু ইয়াত প্ৰতিখন গাঁও এই গোটেই ২৩টা যে লংগৰ চলিছে বা ২৩খন যে ৰান্ধনীশাল চলিছে, এই গোটেই ২৩খন কিন্তু শদিয়াৰ পৃষ্ঠভূমিৰে ২৩খন গাঁৱে পৃথকে নিজৰ গাঁৱৰ পৰা চৰু কাঁহী বাতি যিমান যি যতন পাতি লাগে আটাইখিনি লৈ আহিছে। লৈ আহি তেওঁলোকে ইয়াতে
বনোৱা মেলা ইতিমধ্যে আৰম্ভ কৰি দিছে, ইতিমধ্যে এটাত খোৱা বোৱা আৰম্ভ কৰি দিছে। আৰু এই মুহূৰ্তত মই আকৌ আপোনাৰ সৈতে কথা পাতিম। সদৌ অসম ছাত্ৰ সন্থাৰ এটা সজাতি দলো এই মুহূৰ্তত আহি উপস্থিত হোৱা পৰিলক্ষিত হৈছে। প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ সমাধিস্থলত তেওঁলোকে আচলতে স্মৃতিচাৰণ কৰিব আৰু তাৰ পাছতেই সদৌ অসম ছাত্ৰ সন্থাৰ এই দলটো ইয়াত থাকিব। এই মুহূৰ্তত মই পোনে পোনে সেই পৰিৱেশো আপোনালোকক দেখুৱাব বিচাৰিছোঁ। প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ যি সমাধি, সেই সমাধিত বৰ্তমান আহি উপস্থিত হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ এটা আচলতে সজাতি দল। সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাকে প্ৰমুখ্য কৰি জিলাৰ দায়িত্বত থকা বা অন্যান্য প্ৰান্তৰ এইসকল লোকো আহি উপস্থিত হোৱা পৰিলক্ষিত হৈছে। আমি পোনে পোনে সেই পৰিৱেশো এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ। আমাৰ গাঁৱৰ জনতাই যিহেতু যথেষ্ট কষ্ট স্বীকাৰ কৰি বিভিন্ন প্ৰান্তৰ পৰা অহা 1.5 লক্ষাধিক ভকত বৈষ্ণৱক আদৰিবলৈ সাজু হৈছে আৰু ইতিমধ্যে উমানন্দ মুদৈ মৰাণৰ জৰিয়তে আমি সামগ্ৰিক পৰিৱেশখিনি জানিবলৈ চেষ্টা কৰিলোঁ আৰু এই মুহূৰ্তত এয়া সদৌ অসম ছাত্ৰ সন্থাৰ এটা সজাতি দল আহি উপস্থিত হোৱা পৰিলক্ষিত হৈছে। আৰু এয়াই হৈছে পৰিৱেশ। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো প্ৰান্তৰ জনতাৰ ভিৰ ইয়াত দেখিবলৈ পোৱা গৈছে। জনতাৰ এটাই কথা, গণশিল্পীগৰাকীক আমি জীয়াই ৰাখিব লাগিব আৰু তাৰ বাবে আপ্ৰাণ চেষ্টা কৰিছে ইয়াৰ গাঁৱৰ জনতাই। আৰু এই মুহূৰ্তত মই অকণমান কথা পাতিব বিচাৰিম, যিহেতু সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতিগৰাকীও আহি ইয়াত উপস্থিত হৈছে। গাঁওবাসীৰ যিটো আয়োজন সেয়া আপুনি দেখিছে। 1.5 লক্ষাধিক ভকত বৈষ্ণৱক আদৰিবলৈ সাজু হৈছে। গণশিল্পীগৰাকীক আমিয়ে জীয়াই ৰাখিব লাগিব। কি ক'ব? মৃত্যুৱে যে মানুহক অমৰ কৰিব পাৰে, তাৰ আটাইতকৈ উজ্জ্বলতম উদাহৰণটোৱে হৈছে প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়া ডাঙৰীয়া। তেখেতৰ মৃত্যু যদিও জাতিটোৰ কাৰণে এক অপূৰণীয় ক্ষতি, যদিও তেখেতৰ মৃত্যুত আমি জাতীয় চেতনাৰে ৰাইজক উদ্বুদ্ধ কৰিব পৰা ধৰণৰ গীত গোৱা এগৰাকী শিল্পীক হেৰুৱাইছোঁ, কিন্তু তেখেত কায়িকভাৱে আমাৰ মাজত নোহোৱা হৈ গ'লেও তেখেতৰ সৃষ্টিৰাজিৰ কাৰণে, জাতিক জগাবলৈ তেখেতে লিখি থৈ যোৱা, তেখেতে গাই থৈ যোৱা গীতসমূহৰ কাৰণে তেওঁ আমাৰ মাজত মৰিও অমৰ হৈ গ'ল। আৰু আজিৰ এই আদ্য শ্ৰাদ্ধৰ দিনটোত জনসাধাৰণৰ যি অভূতপূৰ্ব সঁহাৰি, আমি ইয়ালৈ আহি থাকোঁতে দেখি আহিছোঁ যে ৰাইজে তেখেতৰ ফটো হাতত লৈ, তেখেতৰ ছবি হাতত লৈ এফালে ধাৱমান হৈছে। গতিকে ইয়াত যি ধৰণে ৰাইজৰ সমাগম এটা আমি আশা কৰিছোঁ, সেই কথাটোৱে পুনৰ প্ৰমাণ কৰিব যে অসমীয়া জাতিয়ে শিল্পীক সন্মান দিয়াত কেতিয়াও কৃপণালি কৰা নাই। আৰু যিগৰাকী শিল্পীয়ে নিজৰ সকলো সৃষ্টিৰাজি জাতিটোৰ নামত উচৰ্গা কৰি থৈ গ'ল, সমাজৰ কাৰণে গান গাই থৈ গ'ল, তেখেতৰ মৃত্যুৰ পিছতো তেখেতক অসমবাসীয়ে সদায় মনত ৰাখিব আৰু তেখেতৰ গীতসমূহ আমাৰ সংগ্ৰামী যাত্ৰাত প্ৰেৰণাৰ স্ৰোত হৈ অবিৰলভাৱে বৈ থাকিব। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু গণশিল্পীগৰাকীক জীয়াই ৰখাৰ দায়িত্ব আমাৰ। ইয়াত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো প্ৰান্তৰ জনতাৰ সমাগম ঘটা পৰিলক্ষিত হৈছে। আৰু বিশেষকৈ মই এইটোৱে ক'ব বিচাৰিছোঁ, দল সংগঠনৰ বেনাৰত নহ'লেও কিন্তু ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই অহা দেখিবলৈ পোৱা গৈছে। ৰাইজ স্বতঃস্ফূৰ্তভাৱে আহিছে। গণশিল্পী ৰাজীৱ শদিয়াক আমাৰ মাজত জীয়াই ৰাখিব লাগিব। তেখেতৰ সৃষ্টিৰাজিয়ে অসমীয়া জাতিটোক সদায় উদ্বুদ্ধ কৰি আহিছে, জাতিটোক একতাৰ ডোলেৰে বান্ধিবৰ কাৰণে তেখেতে প্ৰতিটো সময়তে চেষ্টা অব্যাহত ৰাখিছে। গতিকে আমি সমগ্ৰ অসমবাসী ৰাইজে ৰাজীৱ শদিয়াৰ যি স্মৃতি আমি প্ৰতিটো সময়তে আমি আমাৰ মাজত জীয়াই ৰাখিম। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইবাৰ মই অকণমান আন পৰিৱেশ আপোনালোকক দেখুৱাম। যিহেতু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা লোকসকলৰ সমাগম হোৱা পৰিলক্ষিত হৈছে। আইগৰাকী অকণমান আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আপোনালোকে যথেষ্ট কষ্ট কৰি ভকত বৈষ্ণৱসকলক মাত দিবলৈ সাজু হৈছে। খুব ধুনীয়াকৈ আপোনালোকে আয়োজন কৰিছে শিল্পীগৰাকীক জীয়াই ৰাখিবলৈ। কেনেধৰণে সাজু হৈছে? খুব ভাল হৈছে। আমাৰ ৰাইজ আহিছে, ভাল লাগিছে। সেয়ে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি সম্ভৱ হ'লে ৰাজুৰ জৰিয়তে অকণমান আগলৈ যাবলৈ চেষ্টা কৰিম, য'ত আচলতে 23টাকৈ লংগৰৰ ইয়াত ব্যৱস্থা কৰা হৈছে। আৰু সেই 23খন গাঁৱৰ জনতাই এই যি 1.5 লক্ষাধিক লোকৰ ইয়াত সমাগম ঘটিব, সেই বিভিন্ন প্ৰান্তৰ পৰা আচলতে লোকসকলৰ ইতিমধ্যে আগমন ঘটা পৰিলক্ষিত হৈছে। আপোনালোক ক'ৰ পৰা আহিছে? আমি গোলাঘাট নিৰ্মাণ শ্ৰমিক গোটৰ পৰা আহিছোঁ। ৰাজীৱ শদিয়া যিগৰাকী গণশিল্পী আমি জীয়াই ৰাখিব লাগিব, তাৰ চেষ্টা কৰিছে ইতিমধ্যে গাঁওবাসীয়ে। খুব ধুনীয়াকৈ আয়োজন কৰা হৈছে। কেনেকুৱা অনুভৱ মানে ক'ব নোৱাৰা অনুভৱ। মানে আমি এতিয়া মানে ক'বলৈ মানে এটা মানে দুখো লাগিছে। এটা মানে আমাৰ ভাল পৰিৱেশো আমাৰ সৃষ্টি হৈছে, কিন্তু এতিয়া মানে ভাষা নাই ক'বলৈ, মানে এনেকুৱা আমাৰ অনুভৱ এটা। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আইকেইগৰাকী অকণমান আপোনালোকৰ সৈতে কথা পাতিব বিচাৰিছোঁ। মৃত্যুৰ পাছতো যে মানুহক ইমান ভাল পাব পাৰে, তাৰ উদাহৰণ আজি ৰাজীৱ শদিয়া। আপোনালোকে পুৱাৰে পৰা লাগি আছে। আপোনালোক ক'ৰ হয় আৰু ৰাইজক আদৰিবলৈ আপোনালোক কেনেদৰে সাজু হৈছে? আমি ৰাজীৱ শদিয়া ভতিজা হৈছোঁ। এতিয়া ৰাজীৱ শদিয়াৰ বিষয়ে কি ক'ম, ৰাইজক দেখি ভালেই লাগিছে। ৰাইজৰ সহযোগতে কাম বহুত আগবাঢ়িছে। ভালকৈ যাব বুলি আশা ৰাখিছোঁ।
ধন্যবাদ জ্ঞাপন কৰিছোঁ। পৰিয়ালৰ লোকেও এইদৰে আচলতে মন্তব্য কৰা পৰিলক্ষিত হৈছে আৰু আমি আপোনালোকক এইবাৰ আঁতৰৰ পৰা হ'লেও আচলতে পৰিৱেশ দেখুৱাইছোঁ। চাওক, ইয়াৰ যি শদিয়াৰ জনতা, কাষৰীয়া জনতা স্বতঃস্ফূৰ্তভাৱে ওলাই আহি বিভিন্ন ধৰণৰ কৰ্ম তেওঁলোকে সম্পাদন কৰি এই যি 1.5 লক্ষাধিক লোকৰ আগমন ঘটিব, সেই লোকসকলক কিবা এটা যাতে তেওঁলোকে যাচিব পাৰি বা ৰাজীৱ শদিয়াৰ স্মৃতি যাতে আমি জীয়াই ৰাখিব পাৰোঁ, তাৰ বাবে কিন্তু অপ্ৰাণ চেষ্টা কৰা পৰিলক্ষিত হৈছে।